উজনিত কোনো পথে ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহব মিয়া ক'ত থাকিব কলৈ যাব এই কথা কোৱাৰ অধিকাৰ কাৰো নাই উজনিৰ দল সংগঠনক এই অধিকাৰ কোনে দিলে দল সংগঠনে যে মিয়া খেদিবলৈ আহিছে মিয়াই হক লাগিলে বাংলাদেশী বুলিয়ে ধৰা পৰক তেওঁলোকক খেদিবলৈটো আইন আছে আইন কিয় হাতত তুলি লৈছে দল সংগঠনবোৰে এই বিষয়টোক লৈ বৰ্তমান প্ৰতিক্ৰিয়া অব্যাহত আছে উজনি অসমত শেহতীয়াকৈ আৰম্ভ হৈছে মিয়া খেদা অভিযান আৰু এই মিয়া খেদা অভিযানক সম্পূৰ্ণ বেআইনী আখ্যা দিছে বহুকেইজন লোকে বহুকেইটা সংগঠন বৰ্তমান ওলাই অহা দেখা পোৱা গৈছে এগৰাকী অধিবক্তাই এই মুহূৰ্তত বিশেষ মন্তব্য কৰিছে মিয়া খেদা অভিযান চলাবলৈ দল সংগঠনক অধিকাৰ কোনে দিছে তেওঁলোকে আইন হাতত তুলি ল'বলৈ কোন ঐক্য সম্প্ৰীতি বিনষ্ট কোনো পধ্যে কৰিবলৈ দিয়া নহব বুলি হুংকাৰ দিছে অধিবক্তাগৰাকী লৈ আহিছে অবিচাৰে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ এগৰাকী অধিবক্তা এবাৰ ওলাই আহিছে মিয়া ক'ত থাকিব ক'ত যাব হেয়া কোৱাৰ অধিকাৰ কাৰো নাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এগৰাকী অধিবক্তাই উজনিৰ দল সংগঠনক এই অধিকাৰ কোনে দিলে বুলিও প্ৰশ্ন কৰিছে কাৰণ দল সংগঠনে এতিয়া মিয়া খেদা অভিযান আৰম্ভ কৰিছে উজনি অসমত ভাৰতৰ যিকোনো ঠাইত যিকোনো ব্যক্তিয়ে ব্যৱসায় কৰাৰ অধিকাৰ আছে আৰু এই ক্ষেত্ৰত মিয়াসকলেও সেই অধিকাৰৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছে কিন্তু মিয়া মানুহ এখন ঠাইৰ পৰা আন ঠাইলৈ কিয় যাব নোৱাৰে প্ৰশ্ন কৰিছে অধিবক্তাগৰাকীয়ে এইবোৰ কথা কোৱাৰ অধিকাৰ দল সংগঠনক কোনে দিলে দল সংগঠনক অভিযান চলাবলৈ অধিকাৰ কোনে দিলে তেওঁলোকে অভিযান কিয় চলাইছে যিসকলে এই কাম কৰিছে তেওঁলোকক অধিকাৰ কোনে দিলে বুলি প্ৰশ্ন কৰিছে অধিবক্তাগৰাকীয়ে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ হেংদাং লৈ ৰাজপথত ওলোৱাসকল পুৰুষ নহয় বুলিও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হেংদাং লৈ ল'লেই পুৰুষ নহয় মিয়া দুখীয়া হোৱাৰ কাৰণে এনেকৈ অত্যাচাৰ কৰা হৈছে তেওঁলোকক অত্যাচাৰ কৰিছে বিহাৰী বঙালী মাৰোৱাৰীৰ ক্ষেত্ৰতো একে কৰিব লাগে কিয় কৰা নাই মিয়াই এনে কি অপৰাধ কৰিলে যে মিয়া উজনিলৈ যাব নোৱাৰে উজনি অসমত মিয়া কিয় থাকিব নোৱাৰে মিয়া ভাৰতৰ নাগৰিক মিয়াসকলেও চৰকাৰক ভোট দি আছে মিয়াসকলৰ ওচৰতো আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড সকলোবোৰ আছে আন জাতি জনগোষ্ঠীৰ দৰে মিয়াৰো সমানেই অধিকাৰ আছে তেওঁলোকো ভাৰতৰ নাগৰিক সংবিধানৰ অধিকাৰ তেওঁলোকৰো আছে এই অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুজনে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো আইনৰ শাসন ভাৰতবৰ্ষত চলে গতিকে আইনে চলাব অভিযান আইনৰ জৰিয়তে অভিযান চলিব লাগে আইনৰ উদ্ধত কথা কোৱা সকল দেশদ্ৰোহী আইনৰ উদ্ধত এনেধৰণে অভিযান চলাবলৈ তেওঁলোক কোন এপিএমচিৰ সভাত উপস্থিত অধিবক্তা শাহনৱাজে উদাত্ত ভাষণ দি মন্তব্য কৰিছে এই মুহূৰ্তত শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছে এনেধৰণে মিয়া খেদা অভিযান অব্যাহত আছে দল সংগঠনবোৰে মিয়া খেদা অভিযান চলাই আছে আৰু এই মিয়া খেদা অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে মিয়া দুখীয়া হোৱাৰ কাৰণে এনেধৰণে অত্যাচাৰ কৰা হৈছে নেকি প্ৰশ্ন কৰিছে বিভিন্নজনে মিয়াই এনে কি অপৰাধ কৰিলে যে মিয়া উজনিলৈ যাব নোৱাৰে মিয়াওতো ভাৰতৰ নাগৰিক মিয়াসকলেওতো ভোট দি আছে মিয়া ভাৰতৰ নাগৰিক আন জাতি জনগোষ্ঠীৰ দৰে মিয়াৰো সমান অধিকাৰ আছে সংবিধানখনৰ অধিকাৰটো তেওঁলোকৰ ওচৰতো আছে এই অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে তেওঁলোকক কিয় অইন ঠাইৰ পৰা বেলেগ ঠাইলৈ যাব নোৱাৰে বুলি ক'বলৈ আহিছে আইনৰ শাসন ভাৰতবৰ্ষত চলে গতিকে আইনে শাসন চলাব এনেধৰণে মানুহে দল সংগঠনে মিলি এই শাসন কিয় চলাইছে আইনৰ উদ্ধত কথা কোৱা সকল দেশদ্ৰোহী এপিএমচিৰ সভাত উপস্থিত থাকি অধিবক্তা শাহনৱাজে উদাত্ত ভাষণ দি মন্তব্য কৰিছে মিয়া ক'ত থাকিব কলৈ যাব এই বিষয়টোক লৈ তেওঁলোকে অভিযান চলাবলৈ কোন উজনিৰ অভিযানৰ বিৰুদ্ধে একত্ৰিত জাতীয় জনগোষ্ঠীয় সংগঠন আৰু শিৱসাগৰত চলি থকা অভিযান বেআইনী আখ্যা দিছে বৰ্তমান সময়ছোৱাত চলি থকা এই অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে উচ্ছেদৰ আলম লৈ একাংশই এনেধৰণে এতিয়া বিষবাষ্প বিয়পাইছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপিএমচিৰ সভাত উপস্থিত থাকি অধিবক্তা শাহনৱাজে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা গৈছে ইয়াৰ শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে উজনি অসমত মিয়া খেদা অভিযান অব্যাহত আছে আৰু এই মিয়া খেদা অভিযানৰ মাজতে এনেধৰণে ওলাই আহিছে বহুকেইটা সংগঠন মিয়া ক'ত যাব ক'ত থাকিব সেয়া কোৱাৰ অধিকাৰ কাৰো নাই উজনিৰ দল সংগঠনক এই অধিকাৰ কোনে দিলে ভাৰতৰ যিকোনো ঠাইত যিকোনো ব্যক্তিয়ে ব্যৱসায় কৰাৰ অধিকাৰ আছে কিন্তু মিয়া মানুহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কিয় যাব নোৱাৰে এইবোৰ কথা কোৱাৰ অধিকাৰ দল সংগঠনক কোনে দিলে যিসকলে এই কাম কৰিছে তেওঁলোকক অধিকাৰ কোনে দিলে হেংদাং লৈ ৰাজপথত ওলোৱাসকল পুৰুষ নহয় মিয়া দুখীয়া হোৱাৰ কাৰণে এনেকৈ অত্যাচাৰ কৰা হৈছে মিয়াই এনে কি অপৰাধ কৰিলে যে মিয়া উজনিলৈ যাব নোৱাৰে মিয়া ভাৰতৰ নাগৰিক আন জাতি জনগোষ্ঠীৰ দৰে মিয়াৰো সমানেই অধিকাৰ আছে এই অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে আইনৰ শাসন ভাৰতবৰ্ষত চলে
আইনৰ উদ্ধত কথা কোৱা সকল দেশদ্ৰোহী আচলতে এবিএমচিৰ সভাত উপস্থিত থাকি অধিবক্তা শ্বাহনৱাজে উদাত্ত ভাষণেৰে এনেধৰণে মন্তব্য কৰা দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান চলি থকা উচ্ছেদ অভিযানক লৈ বহুকেইটা সংগঠন ওলাই আহি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে উচ্ছেদ অভিযান হেনো কেৱল সংখ্যালঘুক টাৰ্গেট কৰি কৰা হৈছে কিন্তু ইয়াৰ বিপৰীতে যদি চোৱা হয় তেনেহ'লে সমগ্ৰ ৰাজ্যত চলি থকা উচ্ছেদত খিলঞ্জীয়া লোকো উচ্ছেদ হ'বলগীয়া হৈছে বৰ্তমান সময়ছোৱাত বহুকেইটা সংখ্যালঘু সংগঠনে এই অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে যে উচ্ছেদ অভিযান কেৱল সংখ্যালঘুক টাৰ্গেট কৰি কৰা হৈছে আৰু বৰ্তমান সময়ছোৱাত উচ্ছেদ অভিযানৰ মাজতে হঠাৎ আকৌ আৰম্ভ হৈ গ'ল মিয়াখেদা অভিযান মুঠৰ পৰা সমগ্ৰ বিষয়টো বেলেগফালে ঢাল খোৱা দেখা পোৱা গৈছে আৰু এই মিয়াখেদা অভিযানৰ মাজতে বহু প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ কথাৰ বাক্যবান বৰ্তমান সময়ছোৱাত আৰম্ভ হৈ যোৱা দেখা পোৱা গৈছে ইয়াৰ শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ মিয়াখেদা অভিযান আৰম্ভ কৰিছে বহুকেইটা সংগঠনে আৰু ইয়াৰ পাছতে বহুজন ওলাই আহিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মিয়া ক'ত যাব ক'ত থাকিব সেয়া কোৱাৰ অধিকাৰ কাৰো নাই উজনিৰ দল সংগঠনক এই অধিকাৰ কোনে দিলে ভাৰতৰ যিকোনো ঠাইত যিকোনো ব্যক্তিয়ে ব্যৱসায় কৰাৰ অধিকাৰ আছে কিন্তু মিয়া মানুহ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কিয় যাব নোৱাৰে এইবোৰ কথা কোৱাৰ অধিকাৰ দল সংগঠনক কোনে দিলে যিসকলে এই কাম কৰিছে তেওঁলোকক অধিকাৰ কোনে দিলে হেংদাং লৈ ৰাজপথত ওলোৱা সকল পুৰুষ নহয় মিয়া দুখীয়া হোৱা কাৰণেই এনেকৈ অত্যাচাৰ কৰা হৈছে নেকি মিয়াই এনে কি অপৰাধ কৰিলে যে মিয়া উজনিলৈ যাব নোৱাৰে মিয়া ভাৰতৰ নাগৰিক আন জাতি জনগোষ্ঠীৰ দৰে মিয়াৰো সমানেই অধিকাৰ আছে এই অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে আইনৰ শাসন ভাৰতবৰ্ষত চলে আৰু আইনৰ উদ্ধত কথা কোৱা সকল দেশদ্ৰোহী এবিএমচিৰ সভাত উপস্থিত থাকি অধিবক্তা শ্বাহনৱাজে উদাত্ত ভাষণ দি মন্তব্য কৰিছে শ্বাহনৱাজৰ ভাষ্য এই মুহূৰ্তত আমি শুনাব বিচাৰিম সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে কিন্তু এইটো কেনে ধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জাগাত থাকিব নোৱাৰিব মিয়া মানুহখিনিক অমুক জাগাত থাকিবলৈ দিয়া নহব এই অধিকাৰটো তেওঁলোকক কোনে দিলে এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে গুণ্ডাসকলৰ শাসন চলিছে সেইসকল কাপুৰুষ কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে মই এটা কথা সুধিব বিচাৰিছো মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে আমি আইনৰ দ্বাৰস্থ হ'ম আইনৰ শাসন ভাৰতবৰ্ষত চলে এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল চলিছে চলি থাকিব ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল আছে আৰু থাকিব এই যে ধৰ্ম নিৰপেক্ষৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয় যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী কাক কয় দেশৰ সংবিধান নমনা মানুহকে দেশদ্ৰোহী বুলি কয় দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয় কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম এইটো মানি লোৱা নলয় সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে কিন্তু এইটো কেনে ধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জাগাত থাকিব নোৱাৰিব মিয়া মানুহখিনিক অমুক জাগাত থাকিবলৈ দিয়া নহব এই অধিকাৰটো তেওঁলোকক কোনে দিলে এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে গুণ্ডাসকলৰ শাসন চলিছে সেইসকল কাপুৰুষ কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে মই এটা কথা সুধিব বিচাৰিছো মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো
অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে, সেই মেপৰ অংশীদাৰ মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই। মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম। আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ, এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ, সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়? দেশৰ সংবিধান নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম, এইটো মানি লোৱা নলয়। সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ, তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে। কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে। কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক। মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে, সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই। মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম। আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ, এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ, সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়? দেশৰ সংবিধান নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম, এইটো মানি লোৱা নলয়। সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ, তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে। কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে। কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক। মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে, সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই। মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও
কাঢ়ি ল'ব নোৱাৰে আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম। আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো ব্যক্তিগত দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়? দেশৰ সংবিধান নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম, এইটো মানি নলয়। সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে। কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে। কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক। মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই। মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম। আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো ব্যক্তিগত দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়? দেশৰ সংবিধান নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম, এইটো মানি নলয়। সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে। কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে। কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক। মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই। মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ